মৈৰাবাৰী আৰক্ষীৰ অভিযানত জব্দ অবৈধ সুৰা। আজি সন্ধিয়া মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত চলিছিল এই অভিযান। মৈৰাবাৰী বজাৰৰ সমীপৱৰ্তী এলেকাত চাহানী উপাধিৰ এজন লোকে তেওঁৰ গেলামাল দোকানত দীৰ্ঘদিনৰে পৰা আৰক্ষীৰ চকুত ধূলি দি অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই আহিছিল। মৈৰাবাৰী আৰক্ষীৰ অভিযানকাৰী দলটোৱে এক গোপন সূত্ৰ পংখেদি চলোৱা অভিযানত চাহানীৰ ঘৰৰ পৰা 63টা সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়, যদিও পলাই যাবলৈ সক্ষম হয় সুৰা বিক্ৰী কৰা লোকজন। আজি সন্ধিয়াত আমি গম পোৱা মতে যে মৈৰাবাৰীত বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে। তাৰ কাৰণে আমি মৈৰাবাৰী আৰক্ষীক ধন্যবাদ জনাইছোঁ। লগতে এটি বিষয়ত আমাৰ দুখ লাগিছে যে এফালে আৰক্ষীয়ে সুৰা বন্ধ কৰিছে, আনফালে সেই যোন স্থানত আৰক্ষীয়ে অবৈধ সুৰা জব্দ কৰিছে বা বন্ধ কৰিছে তাৰ সন্মুখৰ ঘৰটোতে বৰ্তমানলৈকে সুৰাৰ অবৈধ বেহা চলি আছে, ৰমৰমীয়া বেহা চলি আছে। শ মানুহে ভিৰ কৰিছে সুৰা কিনাৰ কাৰণে, অবৈধ সুৰা কিনাৰ কাৰণে। তাৰ কাৰণে আৰক্ষীক এই ক্ষেত্ৰত মৈৰাবাৰী অবৈধ সুৰা বুলি নহয়, মৈৰাবাৰীত বহু ধৰণৰ তেনেকুৱা নিচাজাতীয় দ্ৰব্য, অবৈধ নিচাজাতীয় দ্ৰব্য, কফ চিৰাপ, বিভিন্ন নিচাজাতীয় টেবলেট, ড্ৰাগছ, বিভিন্ন ধৰণৰ অবৈধ তেনেকুৱা সামগ্ৰী মৈৰাবাৰীত প্ৰচলিত হৈ আছে। তাৰ কাৰণে আমি সচেতন ব্যক্তি হিচাপে এই ক্ষেত্ৰত আমি আৰক্ষীক প্ৰশাসনক সহায় সহযোগ কৰি যাম। তেওঁলোকে সেইবোৰ বন্ধ কৰাৰ কাৰণে আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰক। আৰক্ষীৰ প্ৰতিটো খোজত আমি সচেতন ব্যক্তি হিচাপে সহায় সহযোগ কৰি যাম। মৈৰাবাৰীৰ পৰা স্বাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।